বিশ্ব ক্ৰীড়া ক্ষেত্ৰখনত ক্ৰিকেট খেলৰ জনপ্ৰিয়তা সৰ্বাধিক। দক্ষ ক্ৰিকেট খেলুৱৈসকলৰ আছে এক সুন্দৰ ভৱিষ্যত। গ্ৰামাঞ্চলত থকা ক্ৰিকেট খেলুৱৈসকলৰ সুপ্ত প্ৰতিভাসমূহক আগবঢ়াই নিয়াৰ উদ্দেশ্যে ধিং ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত আৰু হিমা ফ্ৰেণ্ডছ ক্লাব ধিং ক্ৰীড়া সন্থাৰ সহযোগত আৰম্ভ কৰা হৈছে ক্ৰিকেট প্ৰশিক্ষণ শিবিৰৰ। ধিং ষ্টেডিয়ামত আৰম্ভ কৰা এই ক্ৰিকেট প্ৰশিক্ষণ শিবিৰত ইতিমধ্যে বহু খেলুৱৈয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰা এই শিবিৰৰ পৰা বহু ভাল ভাল গ্ৰামাঞ্চলৰ খেলুৱৈ ওলাই অহাৰ আশা কৰিছে উদ্যোক্তাসকলে। এইটো এটা আচলতে এই অঞ্চলৰ বাবে এটা ঐতিহাসিক দিন, কাৰণ আমি বহুদিনীয়া এটা আশা আজি পূৰণ হৈছে। আজি এই অঞ্চলৰ কণ কণ ল'ৰা ছোৱালী ওলাই আহিছে। তেওঁলোকে গ্ৰীষ্ম বন্ধৰ মাজত সুন্দৰকৈ তেওঁলোকে এটা মাহ খেলৰ লগত জড়িত হ'ব আৰু এই অঞ্চলৰ নাম উজ্জ্বল কৰিব। আৰু ইতিমধ্যে 4জনকৈ প্ৰশিক্ষক আমাৰ ইয়ালৈ আহিছে। তেওঁলোকেও সুন্দৰকৈ প্ৰশিক্ষণ ভাগ দিব বুলি আশা কৰিছোঁ আৰু এই গোটেই প্ৰশিক্ষণটো সুন্দৰকৈ হৈ যাব বুলি আশা কৰিছোঁ। আজি ধিংবাসীৰ কাৰণে এটা অতি গৌৰৱৰ আৰু অতি আনন্দৰ দিন যে আমি ধিং ফ্ৰেণ্ডছ ক্লাব, হিমা ফ্ৰেণ্ড ক্লাব আৰু ধিং ক্ৰীড়া সন্থাৰ সহযোগত আমি এখন ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ আমি ইয়াতে গ্ৰীষ্মকালীন শিবিৰ আমি আৰম্ভ কৰিছোঁ। অকল গ্ৰীষ্মকালীনে নহয় আৰু পিছলৈকো কণ্টিনিউ হৈ থাকিব আমাৰ। কিন্তু এই সময়ত আমি গ্ৰীষ্মকালীন শিবিৰত এইকাৰণেই আমি কৰিছোঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতে পঢ়া শুনাৰ সলনিও এই বন্ধৰ দিনত যাতে অকল মোবাইল বা অন্য কোনো দিশত যাতে ব্যস্ত হৈ নাথাকি যিসকলৰ খেলৰ প্ৰতি ধাউতি আছে, ৰাপ আছে, তেওঁলোকে যাতে আহি ইয়াতে প্ৰশিক্ষণৰ দ্বাৰা অলপ হ'লেও উপকৃত হ'ব পাৰে। তাৰ কাৰণে আমি আমাৰ সন্মানীয় যি ধিং এক্সপ্ৰেছ হিমা দাস ডাঙৰীয়ানী তেখেতৰ সহযোগত আৰু BCCIৰ আমাৰ যিগৰাকী সচিব প্ৰধান দেৱজিৎ লন শইকীয়া ডাঙৰীয়া আৰু আমাৰ কেইবাগৰাকীও আমাৰ এই তিনিটা যি উদ্যোক্তা আছে, এই তিনিওটা উদ্যোক্তাৰ যিসকল সদস্য তথা সভাপতি সম্পাদককে কৰি তেওঁলোকৰ যৌথ প্ৰচেষ্টাত আমি আজি এই মহৎ কামভাগি আমি আজি শুভ উদ্বোধন কৰিবলৈ পাই আমি অতি আনন্দিত। আৰু ভৱিষ্যতত এইটোত আমাৰ ক্ৰিকেট প্ৰশিক্ষণ শিবিৰে এটা নতুন যুগৰ সূচনা কৰিব বুলি আমি আশাবাদী। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।